নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। কাইলৈ ITI ৰেংক লিষ্ট আহিব, তাৰপাছত ফাৰ্ষ্ট কাউন্সেলিঙৰ লিষ্ট আহিব, এডমিশ্যন হ'ব। তেনেকৈ 5টা কাউন্সেলিং হ'ব। স্পট এডমিশ্যনৰ কোনো কথা ইয়াত অহা নাই এতিয়ালৈকে। কালি মই সেইটো এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে গৈ চাই ল'ব। আজিৰ কথাটো হৈছে ITI এডমিশ্যন ফিজ কিমান প্ৰাইভেট আৰু গভৰ্ণমেণ্টত। এখন লিষ্ট আহিছে, কিমান টকা ফ্ৰী হ'ব নেকি, কাৰ কাৰ ফ্ৰী হ'ব, যদি হয় কি দিব লাগিব সেই বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে ষ্ট্ৰাকচাৰ, মই আপোনালোকক দেখুৱাই দিছোঁ। এখন নটিফিকেশ্যন, অফিচিয়েল নটিফিকেশ্যন। ইয়াত গোটেই ষ্ট্ৰাকচাৰটো আছে, কিমান কেটেগৰী আছে সেইখিনিৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ। গৈ ডেছক্ৰিপশ্যনত লিংক আছে, নহ'লে মোৰ পেজত গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব। এডমিশ্যন ফিজটো আছে। এডমিশ্যন ফিজ টিউশ্যন ফি হিচাপে আছে পাৰ মান্থ 50 টকাকৈ, 600 টকা এবছৰত। আপোনালোকে 2 বছৰৰ কাৰণে একেলগে দিব পাৰে 1200 টকা। কৌচন মানি যিটো ৰিফাণ্ডেবল 250 টকা। ৰেজিষ্ট্ৰেশ্যন ফিজ 75 টকা। 25 টকা গভৰ্ণমেণ্টৰ ফাণ্ডত যাব, 50 টকা যাব SCVT ছ'চাইটিৰ কাৰণে। একাউণ্ট নাম্বাৰটো দিয়া হৈছে, এইটো IFSC কোডো দিয়া হৈছে। ইয়াত আপোনালোকে এইটো 75 টকাটো ডিপ'জিট কৰিব লাগিব। তাৰপিছত আহিলে মেডিকেল এক্সামিনেশ্যন ফিজ 25 টকা। এইটো এবছৰৰ কাৰণে, 2 বছৰৰ কাৰণে 50 টকা হৈ যাব। ট্ৰেইনি ইউনিয়ন ফিজ A এবছৰৰ কাৰণে 175 টকা, B 2 বছৰৰ কাৰণে 350 টকা। আপোনালোকে একেলগে দিওঁ বুলিলেও দিব পাৰে, এবছৰ 2 বছৰত আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। হোষ্টেল ছাৰ্ভিচ চাৰ্জ 50 টকা হুৱেৰ এপ্লিকেবল, অৰ্থাৎ যিসকলে হোষ্টেলত থাকে তেওঁলোকে সেই ফিজটো দিব লাগিব। যিসকল হোষ্টেলত নাথাকে তেওঁলোকে দিব নালাগে। হোষ্টেল কৌচন মানি ৰিফাণ্ডেবল 250 টকা, এইটো দিব লাগিব। সেইটো ৰিফাণ্ডেবল হ'ব, দুটা বস্তু ৰিফাণ্ডেবল হ'ব ইয়াত, দেখিছেনে? এটা হোষ্টেল কৌচন মানি ৰিফাণ্ডেবল 250 টকা, আৰু কৌচন মানি ৰিফাণ্ডেবল 250 টকা, অৰ্থাৎ 500 টকা আপোনালোকৰ ৰিফাণ্ড কৰা যাব ITIৰ তৰফৰ পৰা। তাৰ বাহিৰে বাকীকেইটা পইচা আপোনালোকে দিব লাগিব, আটাইকেইটা পইচা দিব লাগিব আপোনালোকে। দিয়াৰ পিছত আপোনালোকক এইকেইটা ৰিফাণ্ড কৰি দিয়া হ'ব। ৰিফাণ্ড কৰি পেলাই আপোনালোকৰ একাউণ্টত ৰিফাণ্ড কৰি দিব। BPL কেণ্ডিডেটৰ কাৰণে টিউশ্যন ফিজটো ৱেইভ অফ কৰা হ'ব, অৰ্থাৎ যিটো টিউশ্যন ফিজ পাৰ মান্থ 50 টকাকৈ 600 টকা, এই 600 টকাটো তেওঁলোকৰ কটা যাব, অৰ্থাৎ তেওঁলোকে 600 টকাটো দিব নালাগে। অৰ্থাৎ 2 বছৰত 1200 টকা তেওঁলোকে দিব নালাগে। ফ্ৰী নহয়, কাৰো এডমিশ্যন ফ্ৰী নহয়। তেওঁলোকে সেই 1200 টকাটো টিউশ্যন ফিজটো তেওঁলোকে দিব নালাগে। কিন্তু যদি তেওঁলোকে NCVT আণ্ডাৰত IMC SCVT আণ্ডাৰত IMC কোৰ্চৰ কাৰণে কৰে, তেতিয়া কিন্তু দিব লাগিব। তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ৱেইভ অফ নাথাকে। যিসকলে গভৰ্ণমেণ্ট ITIত NCVT SCVT IMC কোৰ্চ অন পে'মেণ্ট অফ হায়াৰ কোৰ্চ ফি এট আ টাইম অফ এডমিশ্যন, এই কোৰ্চটোত লয় আপোনালোকে। বহুতো কোৰ্চ আছে, ফায়াৰ ছাৰ্ভিচ এনেকুৱা তেনেকুৱা কিছুমান কোৰ্চ আছে। তাত আপোনালোকে নন ইঞ্জিনিয়াৰিং কোৰ্চৰ কাৰণে 15,000 পাৰ ইয়েৰত দিব লাগিব। ইঞ্জিনিয়াৰিং কোৰ্চৰ কাৰণে 16,500 টকাকৈ দিব লাগিব 1 ইয়েৰত। একেলগে দিলে 33,000 টকা আপোনালোকে দিব লাগিব। আৰু যিসকল ITI ITIত ল'ম বুলি ভাবিছে, অৰ্থাৎ প্ৰাইভেট ITI ট্ৰেডত ল'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে সেই ITIখনে, আৰু PP মোডত যিসকলে ল'ম বুলি ভাবিছে সেইসকলে সেই কনচাৰ্ণ ITIখনে সেই ফিজটো প্ৰভাইড কৰিব। অৰ্থাৎ ফিজটো তেওঁলোকে ফিজ ষ্ট্ৰাকচাৰটো তেওঁলোকে দিব, এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা নিদিয়ে। সেইখন প্ৰতিখন ITI প্ৰাইভেট ITI ফিজ ষ্ট্ৰাকচাৰ বেলেগ বেলেগ হ'ব পাৰে। এইটোৱে হৈছে কথা। এতিয়া টোটেল আপোনালোকে 1625 টকা দিব লাগিব। তাৰে আপোনালোকৰ 600 টকা BPL হ'লে ৰিফাণ্ড হ'ব। যদি BPL নহয় 600 টকা ৰিফাণ্ড হ'ব BPL হ'লে, আৰু লগতে 500 টকা আপোনালোকৰ ৰিফাণ্ড কৰা হ'ব। টোটেল 1100 টকা ৰিফাণ্ড হ'ব। আৰু যদি BPL নহয় আপোনালোকৰ 500 টকা ৰিফাণ্ড কৰি দিয়া হ'ব। এইটোৱে আছিলে ফিজ ষ্ট্ৰাকচাৰ। এতিয়া এই নটিফিকেশ্যনটোৰ আৰু বহুত কথা আছে, আপোনালোকে চাই ল'ব। ইয়াত কোন ITIত কোনকেইটা NCVT ট্ৰেড আছে, SCVT ট্ৰেড আছে, এই সকলোবিলাক দিয়া আছে এই নটিফিকেশ্যনখনৰ। ইয়াৰ এটা ভিডিঅ' বনাই থোৱা আছে, মোৰ পেজত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, ভালদৰে বুজি পাব কোন ITIত কি ট্ৰেড আছে। আপোনালোকে যিহেতু ট্ৰেড চিলেকশ্যন আহি আছে, চইচ ফিলিং আহি আছে, গতিকে এইকেইটা জনাটো আপোনালোকৰ অতি দৰকাৰী। আপোনালোক সাজু হৈ থাকিব পাৰিব। গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। মই কাৰ্ডত সেই ভিডিঅ'টো দি দিছোঁ, নহ'লে আপোনালোকৰ ডেছক্ৰিপশ্যনতো সেই ভিডিঅ'টো লিংক দি দিছোঁ, আপোনালোকে গৈ চাই ল'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।